নমস্কাৰ বন্ধু-বান্ধৱীসকল, আহকচোন চাওঁ জুহালত বনোৱা মুৰ্গীৰ মাংস। আজি প্ৰথম ভিডিঅ'টো বনাবলৈ ট্ৰাই কৰিছোঁ। কিবা ভুল হ'ব পাৰে, ক্ষমা কৰিব আৰু স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। ইয়াৰ কেৰাহীত তেল দি লোৱা হৈছে, তাৰপিছতে পিঁয়াজ দিছেও, হালধি নিমখ সোৱাদ অনুসৰি, তাৰপিছত মাংসখিনি দি দিছোঁ। এয়া বাৰু মানুহজনে সহায় কৰিছে। তাৰপিছত অলপমান ফ্ৰাই কৰি লোৱাৰ পাছত এনেদৰে ফ্ৰাই কৰি লৈছে। তাৰপিছত আলু দি দিয়া হৈছে। এনেই চিম্পুলকৈ এখন গ্ৰেভি টাইপ মুৰ্গীৰ মাংস বনাবলৈ লোৱা হৈছে। এয়া বেটাই টেষ্ট কৰিবলৈ ৰখি আছে, কিবা কৈ আছে। আদা নহৰু পেষ্টখিনি দি দিয়াৰ পিছত অলপ গৰম পানী দি লৰাই থকা হৈছে। এয়া গ্ৰেভি নিচিনা হৈ গৈছে আধা আধি। এয়া বিলাহীখিনি দি দিছে। ফ্ৰাইখিনি গৃহিণীয়ে জানেই কেনেদৰে বনাব লাগে, মই দেখাইছোঁ আৰু। তাৰপিছত ধনিয়া দি দিছে। খাবলৈ ভাল হয় ধনিয়া দি দিলে, মই ভাল পাওঁ। এয়া আমাৰ ৰাতিৰ আহাৰ যোগাৰ হৈ গৈছে। এয়া মোৰ পৰিয়াল একেলগে এসাঁজ বহি খালোঁ।